কালৰূপী খহনীয়া ধ্বংস হোৱাৰ আশংকা পশ্চিমবংগ চৰকাৰে পাৰে অসম চৰকাৰে নোৱাৰে কিয় গোলকগঞ্জৰ অসম পশ্চিমবংগ আৰু বাংলাদেশ সীমান্তৰ জাপুচাবাৰী চতুৰ্থ খণ্ডত কালজানি নদীৰ খহনীয়াই লৈছে ৰুদ্ৰৰূপ খহনীয়াৰ ফলতেই অসমৰ কৃষিভূমি ভোগ কৰি দখল আৰম্ভ কৰিছে বাংলাদেশ আৰু পশ্চিমবংগৰ মানুহে নদীৰ অসম খণ্ডত খহনীয়া হোৱাত চৰ পৰিছে নদীৰ সিপাৰত অসমৰ মানুহক খেতি কৰিবলৈ যাবলৈ নিদিয়ে বিএছএফ জোৱানে কৃষিভূমি ঘৰবাৰী হেৰুৱাই সৰ্বশ্ৰান্ত এওঁলোক 600 বিঘা কৃষিভূমি জাহ গ'ল 300 পৰিয়ালে হেৰুৱালে আশ্ৰয় এতিয়াও খহনীয়া অব্যাহত সমস্যাটো হ'ল আমাৰ ধুবুৰী জিলাৰ একেবাৰে পশ্চিম প্ৰান্তত এই অঞ্চলখিনি এই কালজানি নৈখন যোৱা 20 বছৰৰ পৰা এনেকুৱা এটা তাণ্ডৱ চলি আছে প্ৰায় 600 বিঘা কৃষিভূমি ইতিমধ্যে নদীৰ মাজলৈ বুকুলৈ গুচি গ'ল চৰকাৰে পুনৰাই আমি চৰকাৰৰ ওচৰত আবেদন জনাই আছিলোঁ 2013-14 বৰ্ষত চৰকাৰে অলপখিনি ইনিচিয়েটিভ ল'লে যদিও এইখিনি বন্ধ কৰিব নোৱাৰিলে ইতিমধ্যে অলপ পাৰ্কোপাইনৰ কাম হৈছিলে কিন্তু চৰকাৰে এইখিনি ৰোধ কৰিব নোৱাৰিলে এই ভয়াবহ পৰিস্থিতিৰ পাছতো গুৰুত্ব নাই কোনো মন্ত্ৰী বিধায়ক কিংবা জলসম্পদ বিভাগৰ 2012-13 বৰ্ষত কেইটামান পাৰ্কোপাইন পেলাই দায়িত্ব শেষ কৰিলে তেতিয়াৰ বিধায়ক আবু তাহিৰ বেপাৰী কালজানি নদীৰ কাষতে আছে দুখন প্ৰাথমিক বিদ্যালয় আৰক্ষী পহৰা চকী পানী যোগান আঁচনি মন্দিৰ মছজিদ যিকোনো মুহূৰ্ততে এইসমূহ জাহ যাব পাৰে নদীৰ বুকুত গুৰুত্বপূৰ্ণ কথাটো হ'ল নিচেই কাষতে পশ্চিমবংগই নিৰ্মাণ কৰিছে পকী বান্ধৰ বাবে কাষৰীয়া পশ্চিমবংগত স্থায়ীভাৱে বন্ধ হৈছে খহনীয়া একেখন নদীত পশ্চিমবংগই যদি খহনীয়াৰ স্থায়ী সমাধান কৰিব পাৰে অসম চৰকাৰে কিয় নোৱাৰে প্ৰশ্ন গয়াৰ আমাৰ কালজানি নদী যেটো এইটো আছে এইটো পশ্চিমফালে এইটো বাংলা ওয়েস্ট বেঙ্গল আছে অলপ আৰু এইফালে বাংলাদেশ ওয়েস্ট বেঙ্গল যেটো আছে এইটো বান্ধ হৈ গৈছে অটোমেটিক কোটি টকাৰ স্যাংশন দিয়ে বান্ধ একদম পাক্কা কৰিছে এইফালে আৰু নদী না ভাঙে আমাৰ যেটো গোৰ ঝাপচাবাৰী আছে এইটো ইমানে আহি আছে নদী আহি আছে সন্মুখতে ক্যামেৰা চালে পাব আৰু ঘৰ আৰু 1-2 দিনৰ ভিতৰত ঘৰে যাব চলি এতিয়া 2-4 দিনৰ ভিতৰত যদি কিবা এটা ব্যৱস্থা না কৰে তাহলে ঘৰ যাব মন্দিৰ যাব আৰু এইবিলা 2-3টা গ্ৰাম আছে গ্ৰামবিলাক গোটেই জ্বলি যাব ৰাইজৰ অনুৰোধ চৰকাৰলৈ আমাক ৰক্ষা কৰক আহ্বান নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনলৈ গাঁওবাসী গোলকগঞ্জৰ পৰা প্ৰদীপ সৰকাৰ ৰিপৰ্ট NKTV+